ইতিমধ্যে দেখা পাইছে মোৰ পিছফালে যিটো নদীৰ ওপৰত বান্ধ, এইটো বান্ধ অবৈধ খনন কাৰ্য যিটো বেকিত জেচিবি বা ডাম্পাৰ লগাই খনন কাৰ্য চলায়, এইটো বিগত সময়ছোৱাৰ পৰাই চলি আছে। এইবাৰো এটা বান্ধ নিৰ্মাণ কৰিছে আজিৰ পৰা প্ৰায় 15 দিনমান আগতে, আৰু এইটো বিষয়ক লৈ আমি স্থানীয় বিভাগ, স্থানীয় প্ৰশাসন আৰু END অফিচত আমি জনাইছিলোঁ, কিন্তু তেওঁলোকৰ পৰা কোনো ধৰণৰ বান্ধ নিৰ্মাণৰ ইয়াতে মানে অনুমোদন নাই। তথাপিও এই বান্ধটো নিৰ্মাণ কৰিছে, আৰু এই বান্ধটোৰ ফলত বৃহত্তৰ আপোনাৰ এইফালে আমগুৰি, চন্তাবাৰী, কেতেকীবাৰী, নিজদমগা, বান্দৰখোৱা এই নৈপৰীয়া যিবিলাক ৰাইজ আছে, এই ৰাইজৰ বৃহৎ ক্ষতিসাধন হৈছে। যেনেকুৱা ধৰণে আপোনাৰ ঘৰ বাৰীৰ পৰা আৰম্ভ কৰি খেতি বাতিবিলাক একদম আপোনালোকে নদীৰ কিনাৰে কিনাৰে গ'লে গম পাব কিমান ভূমিস্খলন হৈছে। যদি এনেকে যদি প্ৰতি বছৰে বান্ধ নিৰ্মাণ কৰি নদীৰ পৰা বালা উঠাই থাকে, তেতিয়াহ'লে এইবিলাক অঞ্চল বিগত সময়ছোৱাত একেবাৰে ধ্বংসৰ গৰাহত পৰিণত হ'ব। গতিকে মই আপোনালোকৰ এই চেনেলবিলাকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক এটা অনুৰোধ জনাম, অতি সোনকালে এই বান্ধটো কাটি দি নৈপৰীয়া ৰাইজক সকাহ দিয়ক, আৰু যদি অন্যথা ইয়াৰ কোনো ধৰণৰ কাৰ্যক্ৰম নহয়, তেনেহ'লে পৰৱৰ্তী সময়ছোৱাত আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ধৰ্ণাত বহিম আৰু ইয়াতকে বৃহৎ প্ৰতিবাদ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। অসুবিধা, গৰুৰ পানী খাব নাপায়, আমি পানী নাপাওঁ, খেতি বাতিত পানী নাই, বহুত অসুবিধা আমাৰ। মাকৈ খেতি আছে, আপোনাৰ বিলাহী আছে, এনেকৈ অন্যান্য বেঙেনা আছে, কিন্তু বৰিঙতো পানী নাহে, পানী শুকাই গৈছে। গতিকে খেতিবিলাক মৰহি যাই আছে। আৰু চৰকাৰে আমাৰ অন্য একো নাই, খালি বান্ধটো আমাক খুলি দিলে হ'ল। আৰু এতিয়া কোনে বান্ধিছে কি কথা আমিতো নাজানো, খেতিয়ক মানুহ, সাধাৰণ মানুহ, আমি কেনেকৈ ক'ম? খুলিটো সিহঁতে নিদিয়ে, আমি বহুত হেৰি কৰি আছে, আমাৰ অলপ উচ্চ আছে, ল'ৰা ছোৱালীবিলাক জানে, তেওঁলোকে বাজি আছে, তাতে কামত অহা নাই। দাদাগিৰিয়ে লৈ আহিছে, বস্তু খুলি নিদিলে দাদাগিৰিয়ে হ'ব। মইতো এইটো নাজানো, আমাৰ ল'ৰাবিলাকে জানে। সিহঁতে বাজি আছে, কিন্তু কোনো কামতে অহা নাই। খেতি মানে পানী কৈছে যে আপোনাক গৰুৱে পানী নাপায়, মানুহে নাপাওঁ, খেতি বাতিত পানী নাই, মৰহি যাই আছে। গতিকে সেইকাৰণে অনুৰোধ যাতে আমাক বান্ধটো খুলি দিয়ে, এইখিনি আমাৰ শান্তি। তাৰমানে কামবিলাক চলি আছে, তাৰমানে ইয়াৰ বান্ধটোৰ কাৰণে আমাৰ তাৰমানে এইবিলাক বহুত ক্ষতি হৈছে। তাৰমানে মাকৈ খেতিও আছে, কিছুমানে গৰু পানী খাব পৰা নাই। আৰু ধৰক এই বান্ধ ভাঙাৰ কাৰণে আমাৰ বহুত হেৰি হৈছে, তাৰমানে অতি সোনকালে তাৰমানে বান্ধটো খুলি দিব লাগে। তাৰমানে বহুত ইভাগে তাৰমানে বহুত নদীটো ভাঙছে, আগতে বহুত দূৰলৈকে আছিল, গতিকে এতিয়া বহুত ভাঙি বহুত অঞ্চলটো বহুত হেৰি হৈ গৈছে, ভাঙি গৈছে। মানুহতো বহুত আছে তাতে, তাৰমানে এইটো অতি সোনকালে তাৰমানে বান্ধটো খুলি দিব লাগে, আমাৰ এইটোৱে দাবী। এতিয়া আমিতো প্ৰশাসন হিচাপত আমিতো নাজানো, এতিয়া কিছুমান আছে, ইয়াতে জড়িত আছে, ভাল মানুহ আছে, ডাঙৰ মানুহ আছে, কিন্তু নামবিলাকো মই নাজানো ভালদৰে। গতিকে আমাৰ এইটোৱে দাবী, যাতে বান্ধটো খুলি দিয়ে, এইটোৱে দাবী আমাৰ। এতিয়া বহুত আছে, মোটামুটি হাজাৰ বিঘা মাটি বয়া হৈ আছে, তাৰমানে খেতি পানী দিব পৰা নাই, কিছুমানে পানীৰ কাৰণে বৰিং কৰিব লগা হৈছে, বৰিং কৰিব পৰা নাই কিছুমানে। তাতে মাকৈ খেতি আছে, আৰু আপোনাৰ বিলাহী আছে, বাংনা আছে। এই বান্ধটো কোনে বান্ধিছে? বান্ধটো ইমান সোনকালে মই গম পোৱা নাই, কোনে বা বান্ধছে। আমি এইটোৱে জানো যে বান্ধটোৰ কাৰণে বহুত ক্ষতি হোৱাৰ কাৰণেহে আমি কৈছো, যাতে বান্ধটো খুলি দিয়ে। আৰু ইয়াতে বহুতে পানী খায়, তাৰমানে বান্ধাৰ পানী খাব পাৰি নেকি? তাৰমানে আইৰন হৈছে পানীত, খাব পৰা নাই। বান্ধাৰ কাৰণে মানে ক্ষতি হৈছে, তাৰমানে পানীটো আপ ডাউনটো হ'লেহে পানীটো লিয়াৰটো যায় বা খাব পাৰি। অতি সোনকালে তাৰমানে বান্ধটো খুলি দিব লাগে। শিল বালা তুলিব তাৰমানে অবৈধভাৱে চলি আছে কামগিলা, শিলে বালাই নিশা ৰাতি তাৰমানে 24 ঘণ্টাই চলি আছে। বান্ধা এতিয়া তাৰমানে কালিও মই দেখা পাইছিলো, কেইটামান ডাম্পাৰ আছিল, JCB আছিল, আজিও দেখা পাইছো তাতে খান্দিছে বহুতে। কিন্তু সেইটো কাৰণেহে আমি আহিছিলো, যাতে এইটো বন্ধ হয়, যাতে এইটো বান্ধটো খুলি দিয়ে অতি সোনকালে। ইয়াতে মোটামুটি 20-25 দিন মানে হ'ল। ইয়াৰ আগতো তাৰমানে কমপ্লেইন কৰিছিল, কিন্তু একো কৰা নাই। আজি আৰু আমি প্ৰশাসনক কৈছো আৰু কি, যাতে বান্ধটো খুলি দিয়ে। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল, ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।